গুজৰাটৰ জামনগৰত প্ৰধানমন্ত্ৰীয়ে সভা উদ্বোধন কৰাৰ পিছত বান্তাৰাক সামাজিক মাধ্যমত উচ্চ প্ৰশংসা কৰে বহু সেলিব্ৰিটিয়ে। বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ বান্তাৰা সন্দৰ্ভত সচিন তেণ্ডুলকাৰ, ৰণবীৰ সিং, কৰণ জোহৰ, আনন্দ মহিন্দ্ৰা আদি বহু তাৰকাই সামাজিক মাধ্যমত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। আনন্দ আম্বানীক ভূয়সী প্ৰশংসা কৰে সেলিব্ৰিটিসকলে। বান্তাৰাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে সামাজিক মাধ্যমত আনন্দ আম্বানীকো ভূয়সী প্ৰশংসা কৰে সেলিব্ৰিটিসকলে। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আনন্দ আম্বানী আৰু তেওঁৰ দলৰ আবেগ আৰু দায়বদ্ধতা অতি প্ৰশংসনীয় বুলি সদৰি কৰে ক্ৰিকেটাৰ সচিন তেণ্ডুলকাৰে। ইয়াৰ লগতে সচিন তেণ্ডুলকাৰে সামাজিক মাধ্যম যোগে পুনৰ বান্তাৰা দৰ্শন কৰিবলৈ আগ্ৰহী বুলিও ইচ্ছা প্ৰকাশ কৰে। কৰণ জোহৰে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে যে আনন্দ আম্বানীৰ জীৱ-জন্তুৰ প্ৰতি থকা মমতা আৰু দায়বদ্ধতা অতিকৈ প্ৰশংসনীয়। ৰণবীৰ সিঙেও আনন্দ আম্বানীক বান্তাৰাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনায়। বান্তাৰা আকৰ্ষণীয় আৰু অত্যাধুনিক বুলি মত পোষণ কৰে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই।